পবিত্ৰ ৰমজান মাহত ৰঙিয়াত এদল যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। দিনটো ৰোজা ৰখাৰ অন্তত বহু মানুহেই কৰ্মস্থলীৰ পৰাই আপোনাৰ ঘৰলৈ গৈ ইফতাৰৰ সময় নাপায়। তেনে লোকৰ বাবে ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ ষ্টেচন জামে মছজিদৰ সন্মুখত যোগান ধৰিছে ইফতাৰৰ সামগ্ৰী। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজান মাহৰ পঞ্চমটো দিন। প্ৰথম ৰমজানৰ পৰাই এনেদৰে যোগান ধৰি আহিছে ৰোজাদাৰসকলক ইফতাৰৰ সামগ্ৰী। ইফালে বহু দৰিদ্ৰ পৰিয়ালে দিনটো ৰোজাৰ অন্তত এসাঁজ অন্ন নাপাই ইফতাৰৰ সময়ত তেনে লোকৰ বাবেও বিতৰণ কৰি আহিছে এসাঁজ সুস্বাদু আহাৰৰ। ৰঙিয়াৰ এইদল যুৱকৰ এনে পদক্ষেপক শলাগিছে ৰঙিয়াৰ সচেতন মহলে। পবিত্ৰ ৰমজান উপলক্ষে আমি প্ৰথম দিনৰ পৰা আজি আমি 30টা ৰোজালৈকে আমি বিনামূলীয়া ইফতাৰ যোগান ধৰিম বুলি আমি প্ৰয়াস কৰিছোঁ। আৰু এই প্ৰয়াসত আমাৰ ওচৰ চুবুৰীয়া আমাৰ যথেষ্ট ওচৰৰ বাসিন্দাই যথেষ্ট আমাক সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ উঠি অহা প্ৰজন্ম সকলোৱে আমাৰ লগত পুৰা আমাৰ হিন্দু মুছলিম মিলি লাগিছে এই বস্তুটোত। আৰু উপযুক্ত সময়ত আমি ধৰক এই যোনটো হেল্পিং হেণ্ডছ আমাৰ এই গ্ৰুপটোৰ নাম, উপযুক্ত সময়ত আমি সেইটো গ্ৰুপেৰে আৰু ৰাজহুৱা উন্নয়নৰ হকে আমি সকলো কাম কৰিম বুলি ভাবি আমি পৰৱৰ্তী কালত আমি আশা কৰিছো। আমি এই ইফতাৰৰ আয়োজনটো কৰিছো যিবিলাক মানুহ অসুবিধাত আছে, ধৰি লওক কোনোবা ই ৰিক্সা চলাই, কোনোবা দোকান আছে, ঘৰ দূৰত, অসুবিধা সিহঁতৰ ইফতাৰ কৰাত, বা কিছুমান আমাৰ ষ্টেচনখন ওচৰতে আছে, ভ্ৰমণকাৰী বিলাক আছে যিবিলাকৰ ইফতাৰটো অসুবিধা হৈ পৰে ইফতাৰৰ যোগাৰখিনি পোৱাত। তো সেই ভাবি আমি এই পদক্ষেপটো লৈছো। আৰু প্ৰথম দিনাৰ পৰা পুৰা 30টা দিনে আমি ইফতাৰটো বিনামূলীয়া আমি বিতৰণ কৰিম। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, খবৰ লাইভ।